আজিৰ ভিডিঅ'ত আমি বহুপদ অধ্যায় 2 অনুশীলনী 2.2 13 নম্বৰ কুৱেশ্যনৰ আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে, যদি আলফা আৰু বিটা বহুপদ ax² + bx + c শূন্য হয় তেন্তে মান নিৰ্ণয় কৰা বুলি কৈছে। 1 নম্বৰ আলফা² + বিটা স্কোৱাৰ, 2 নম্বৰ আলফা² + আলফা বিটা + বিটা স্কোৱাৰ, 3 নম্বৰ আছে আলফা² বিটা + আলফা বিটা স্কোৱাৰ, 4 নম্বৰ আছে আলফা - বিটা, 5 নম্বৰ আছে আলফা² + বিটা স্কোৱাৰ মাইনাছ আলফা বিটা। এইটো তোমালোকৰ নতুন কিতাপত অনিৰ্দিষ্ট কৰা প্ৰশ্ন হয়। আগৰ পুৰণা কিতাপত এইটো তোমালোকৰ নাছিলে, এতিয়া নতুনকৈ অনিৰ্দিষ্ট কৰা হৈছে। কেনেদৰে কৰা হয় চাওঁ দেই। প্ৰথমে কি হয়, বহুপদটো কি দিয়া আছে, আমাক দিয়া আছে, ভালকৈ মনোযোগ দি চাবা, দিয়া আছে px, বহুপদটো কি আছে ax² + bx + c, আৰু শূন্য দুটা কি দিয়া আছে আলফা + বিটা। প্ৰথমে তোমালোকে শূন্য দুটাৰ সমষ্টি বা যোগফল, শূন্য দুটা কোনটো আমাৰ আলফা আৰু বিটা, কি আছিলে মাইনাছ বি বা এ। ইয়াত বিৰ ভেলু বি আছে আৰু এৰ ভেলু এ আছে। x² অহকটো এ বুলি কৈছিলোঁ আৰু xৰ অহকটো বি, আৰু চি হৈছে আমাৰ দুৰ্বক ৰাশি মাইনাছ বি বা এ। আৰু শূন্য দুটা কি আছে আমাৰ আলফা আৰু বিটা দিয়া আছে, আলফা + বিটা কিমান মাইনাছ বি বা এ। এনেদৰে এইটো বহুপদটোৰ পৰা উলিয়াই ল'ব লাগে। তাৰপিছত আছে আমাৰ শূন্য দুটাৰ পূৰণফল বুলি ক'লে আমাৰ চি বাই এ আছিলে, আৰু ইয়াত একে চি = চি আছে আৰু এ = এ আছে। তেনে শূন্য দুটা কি আছিলে আমাৰ আলফা আৰু বিটা, পূৰণফল বুলি ক'লে আলফা × বিটা হ'ল, আৰু চি বাই এ। এইখিনি মান আমি উলিয়াই ল'ব লাগে বহুপদটোৰ পৰা। তাৰপিছত আমাৰ যি প্ৰশ্ন দিয়া আছে আমি সেইটো সমাধান কৰিম। 1 নম্বৰ দিয়া আছে আমাৰ আলফা² + বিটা স্কোৱাৰ। এতিয়া আলফা² + বিটা স্কোৱাৰ কি হয়, মানে আগতে তোমালোকে a² + b² পাইছিলা। কি হয় এইটো = a + b² মাইনাছ 2ab। এতিয়া a ঠাইত আলফা আছে আৰু b ঠাইত বিটা আছে, তুলনা কৰি এইটো ফৰ্মুলা বহাব লাগে। এইকাৰণে তোমালোকক গোটেইখিনি ফৰ্মুলা আগতে যি পাইছিলা প্ৰয়োজন হয়। সেইকাৰণে আকৌ ভালকৈ চাবাগে, নোৱাৰিলে বাইহাত কৰি ল'বাগে। এইটো আলফা বিটা, ইয়াত আমি আলফা + বিটাৰ মানখিনি বহাম। কিমান আছিলে আলফা + বিটাৰ মান মাইনাছ বি বাই এ হোল স্কোৱাৰ দিলোঁ, আকৌ 2 আলফা বিটা কিমান চি বাই এ। এতিয়া -t² কৰিলে কি হয় আমাৰ সকলোৱে জানে, -t² কৰিলে আমাৰ প্লাছ হয়। তেনেহ'লে -² প্লাছ হৈ গ'ল, তেনেহ'লে b² বাই a² আকৌ 2 × c 2c বাই a। এনেকৈও তোমালোকে থ'ব পাৰা, বা তোমালোকে এইটো লসাগু লোৱা। a² আৰু a ৰ লসাগু কিমান, এলচিয়াম কিমান হ'ব আমাৰ a²। তাৰপিছত a² a² হৰণ কৰি ল'ব লাগে, লসাগু কৰি ল'লে এলচিয়াম ল'লে 1 হ'ব, আৰু 1 × b², যিটো হৰণ কৰি পোৱা এইটো ওপৰত কি আছে b² লব হিচাপে তাৰ লগত পূৰণ কৰি ল'ব লাগে b² মাইনাছ আকৌ a ৰে a² হৰণ কৰিলে এনে চোৱা a গ'ল। তেন্তে এইটো ল'ব 2c আছে, তাৰ লগত ইনটু হ'ব, কিমান হ'ব 2ca বা 2ac, একেই কথা। এইটো আমাৰ এনচাৰ। এনেদৰে কৰিব লাগে একে। এতিয়া 2 নম্বৰত কি দিয়া আছে আমাক আলফা² + আলফা বিটা + বিটা² দিয়া আছে। প্ৰথমে আলফা² + বিটা² একেলগে লিখিলোঁ, অকণমান সাল সলনি কৰি সজাই লয়। এতিয়া আলফা² বিটা² অলৰেডি তোমালোকে পাইছা, আলফা + বিটা হোল² মাইনাছ 2 আলফা বিটা প্লাছ আলফা বিটা। এতিয়া আকৌ মানখিনি বহাই দিম। আলফা + বিটা কিমান মাইনাছ বি বাই a² আছে, আকৌ 2 আলফা বিটা প্লাছ আলফা বিটা, ইয়াতো বহাই দিম 2 আলফা বিটাৰ ভেলু চি বাই এ, আকৌ আলফা বিটাৰ ভেলু চি বাই এ। আকৌ -t² কৰিলে কি হয় প্লাছ b² বাই a², আকৌ 2c বাই এ প্লাছ c বাই এ মাইনাছ c বাই এ, মানে 2ৰ পৰা 1, ইয়াত একো নাথাকিলে 1 আছে, 2ৰ পৰা 1 গ'লে 1 হয় c বাই এ। এতিয়া আকৌ এলচিয়াম লোৱা, এলচিয়াম a² a ৰ কি হয় a² লসাগু, আকৌ b² মাইনাছ
এৰে এ স্কোৱাৰক হৰণ কৰিলে এ হয় আৰু এইটো চিৰ লগত ইনটু হয় কিমান হ'ব এ চি এইটো এনচাৰ এতিয়া নেক্সট 3 নম্বৰটো চোৱা এতিয়া 3 নম্বৰটো আছে আলফা স্কোৱাৰ বিটা প্লাছ আলফা বিটা স্কোৱাৰ ইয়াৰ পৰা আমি আলফা বিটা কমন আনিব পাৰোঁ তেনেহ'লে আলফা স্কোৱাৰ দুটা আছিল এটা কমন আনিলোঁ এটা থাকিলে আৰু বিটা এটা আছিলে এটা ওলাই ল'লোঁ নাইকিয়া হ'ল আকৌ ইয়াৰ পৰা আলফাটো আমি কমন ল'লোৱে আৰু বিটা স্কোৱাৰ দুটা আছিলে এটা ওলাই ল'লোঁ কেইটা থাকিলে আমাৰ এটা তাৰপৰা আলফা বিটাৰ মানটো বহাম আমি ইয়াত আলফা বিটাৰ মান কি পাইছিলোঁ চি বাই এ আৰু আলফা প্লাছ বিটাৰ মাইনাছ বি বাই এ এতিয়া এ ইনটু এ স্কোৱাৰ আকৌ ইয়াত প্লাছে মাইনাছ আছে চি ইনটু বি বি চি এইটো এনচাৰ এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰটো আলফা মাইনাছ বিটাৰ মান উলিয়াব কৈছে আলফা মাইনাছ বিটাৰ মান ৰুট অভাৰ অফ আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 4 আলফা বিটা হয় কেনেকৈ হয় চোৱা প্ৰথমে এইটো ইকুৱেলৰ পৰা কেলকুলেশ্যন কৰিম আলফা প্লাছ বিটা হোল স্কোৱাৰ কি হয় এইটো আছিলে আমাৰ আলফা প্লাছ বিটা হোল স্কোৱাৰ ফৰ্ম আকৌ মাইনাছ 4 আলফা বিটা তাৰপৰা আকৌ আলফা স্কোৱাৰ 2 আলফা বিটা মাইনাছ 4 আলফা বিটা 2 আলফা বিটা প্লাছ বিটা হোল স্কোৱাৰ আকৌ এইটো ইকুৱেল আমি কি লিখিব পাৰোঁ আলফা মাইনাছ বিটা হোল স্কোৱাৰ আৰু ইয়াৰ বৰ্গমূল কি হয় আলফা মাইনাছ বিটা এনেদৰে সেইকাৰণে আমি এইটো মনত ৰাখিব আলফা মাইনাছ বিটা ইকুৱেল এইটো এতিয়া আকৌ আমি মানখিনি বহাই দিম আলফা প্লাছ বিটা হোল স্কোৱাৰ কি আছিলে আমাৰ বা তোমালোকে ইয়াত প্লাছ মাইনাছ হিচাপেও লিখিব পাৰা একেই কথা কাৰণ বৰ্গমূল যিহেতু আছে মাইনাছ বি বাই এ হোল স্কোৱাৰ 4 আলফা বিটাৰ ভেলু চি বাই এ প্লাছ মাইনাছ স্কোৱাৰ কৰিলে প্লাছ হয় আকৌ বি স্কোৱাৰ বাই এ স্কোৱাৰ 4 চি বাই এ আকৌ প্লাছ মাইনাছত ইয়াৰ পৰা আকৌ আগৰ নিচিনা লহাগু এ স্কোৱাৰ হ'ব এ স্কোৱাৰ আৰু এৰ ইয়াত থাকিব বি স্কোৱাৰ মাইনাছ 4 এ চি এইটোতো গম পাইছা কেনেকৈ এৰে এ স্কোৱাৰক কেঞ্চেল কৰিলে এ হয় আৰু এইটো 4 চিৰ লগত ইনটু হয় আৰু ইয়াত এ স্কোৱাৰ বাই এ স্কোৱাৰ হৰণ কৰিলে 1 হয় 1টো বি স্কোৱাৰৰ লগত ইনটু কৰিলে বি স্কোৱাৰ এতিয়া আমি চোৱা এই এ স্কোৱাৰৰ বৰ্গমূল কি এ কিন্তু ইয়াৰ আমি ল'ব নোৱাৰোঁ বি স্কোৱাৰ মাইনাছ 4 এ চি বাই এ এইটো এনচাৰ এতিয়া নেক্সট 5 নম্বৰ প্ৰশ্নটো চাওঁ 5 নম্বৰ প্ৰশ্নটো হৈছে আলফা স্কোৱাৰ প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ আলফা বিটা এতিয়া ইয়াৰ আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ কি আছিলে আমাৰ আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা মাইনাছ আলফা বিটা তাৰপিছত আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা মাইনাছ আলফা বিটা মাইনাছে প্লাছ চিম্বল উইল বি মাইনাছ 3 আলফা বিটা ইয়াত আমি এটা মানখিনি বহাম আলফা প্লাছ বিটাৰ মান কিমান আছিলে মাইনাছ বি বাই এ স্কোৱাৰ আছে স্কোৱাৰ দিলোঁ আকৌ 3 আলফা বিটাৰ মান চি বাই এ এতিয়া মাইনাছ স্কোৱাৰ কৰিলে প্লাছ হয় আৰু বি স্কোৱাৰ বাই এ স্কোৱাৰ হ'ল 3 চি বাই এ হ'ল এতিয়া লহাগু এলচিয়াম আকৌ লোৱা এলচিয়াম এ স্কোৱাৰ কিমান হ'ব এ স্কোৱাৰ আৰু বি স্কোৱাৰ মাইনাছ 3 এ চি কাৰণ এ স্কোৱাৰ কেঞ্চেল কৰিলে এ হয় বা হৰণ কৰিলে এইটো আকৌ এ নিউমিনেটাৰ লবৰ লগত ইনটু হয় 3 এ চি ঠিক তেনেদৰে এ স্কোৱাৰ বাই এ স্কোৱাৰ 1 হ'ল 1 ইনটু বি স্কোৱাৰ তেনেহ'লে বি স্কোৱাৰ মাইনাছ 3 এ চি বাই এ স্কোৱাৰ এইটো এনচাৰ এতিয়া নেক্সট প্ৰশ্নটো চোৱা যদি বহুপদ কে এক্স স্কোৱাৰ প্লাছ 2x প্লাছ 3k অন্য দুটাৰ যোগফল আৰু পূৰণফল সমান তেন্তে k এর মান উলিয়া এটা বহুপদটো কি দিয়া আছে ইয়াৰ px ইকুৱেল টু
kx² প্লাছ 2x প্লাছ 3k আৰু শূন্য দুটাৰ যোগফল কি আছিলে আমাৰ শূন্য দুটাৰ যোগফল ইয়াৰ লিখি ল'ব পাৰা x² হকটো আমি a বুলি লৈ a আছিলে আৰু x ৰ হক b আছিলে b ইকুৱেল কিমান আছে 2 আৰু c হৈছে আমাৰ ধ্ৰুবক ৰাশি 3k আছে আকৌ শূন্য দুটাৰ যোগফল আমাৰ কি আছিলে ফৰ্মুলাটো -b/a ইয়াত আমি বহাই দিম b ৰ ভ্যালু কিমান 2 a ৰ ভ্যালু k এটো আকৌ শূন্য দুটাৰ পূৰণফল c/a আছিলে c ৰ ভ্যালু 3k a ৰ ভ্যালু আমাৰ k ইয়াত k কেনসেল হৈ গ'ল কি থাকিলে 3 আকৌ এটা প্ৰশ্ন মতে কি কৈছে শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান বুলি কৈছে তে প্ৰশ্ন মতে according to question কি কৈছে শূন্য দুটাৰ যোগফল সমান আকৌ শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ যোগফল কিমান পাইছিল আমি -2/k আকৌ শূন্য দুটাৰ পূৰণফল আমি কি পাইছিল 3 এয়া k ৰ মান উলাব লাগে 3 * k 3k -2 আৰু k ইকুৱেল কি থাকিলে -2/3 এটা আমাৰ এনসার এতিয়া ভালকে চাই লোৱা এতিয়া নেক্সট প্ৰশ্নটো চোৱা এতিয়া 15 নম্বৰ প্ৰশ্নটো চোৱা যদি আলফা আৰু বিটা দ্বিঘাত বহুপদ f of x = x² - 5x + 4 ৰ শূন্য হলে তেন্তে 1/α + 1/β - 2α βৰ মান নিৰ্ণয় কৰা এটা আমি 13 নম্বৰ প্ৰশ্ন নিচিনা আমি একেদৰে সমাধান কৰিম কি দিয়া আছে আমাক দিয়া আছে বহুপদ px লিখিব পাৰে f of x লিখিব পাৰে একো কথা নাই x² - 5x + 4 এতিয়া আমাৰ বহুপদ দুটা দিয়া আছে কি আলফা আৰু বিটা তেনেহলে ইহঁতৰ যোগফলটো উলিয়াম যেহেতু ইনে দুটা আমাক দিয়া আছে আলফা আৰু বিটা তেনেহলে আলফা প্লাস বিটা কিমান হ'ব -b/a ইয়াত -b/a লিখাৰ আগতে তোমালোকে ইয়াত a ইকুৱেল কিমান আছে 1 টো লিখি ল'ব পাৰা নিলিখিলেও হয় x² হকটো a হয় আৰু b ইকুৱেল এনেদৰে যদি লিখে তোমালোকে ক্লিয়াৰ আহে কনফিউজ নহয় আৰু b ইকুৱেল -5 আৰু c ইকুৱেল টু আমাৰ 4 এতিয়া শূন্য দুটাৰ যোগফল কি হ'ব আমাৰ -b/a ইয়াৰ মানটো বহাই দিম আমি b ৰ ভ্যালু -5 a ৰ ভ্যালু 1 মাইনাসে প্লাস হল আৰু 5/1 5 এতিয়া আকৌ শূন্য দুটাৰ পূৰণফল শূন্য দুটা কি আলফা আৰু বিটা আলফা বিটা কি c/a c ৰ ভ্যালু 4 a ৰ ভ্যালু 1 4/1 4 এতিয়া কি ওলাব দিছে শূন্য হল তেন্তে 1/α + 1/β - 2α βৰ মান কিমান এতিকে কি উলিয়াব লাগে 1/α + 1/β আলফা বিটা ইয়াত আমি লহাগো আলফা বিটা লম ইয়াত কি হ'ব বিটা প্লাস আলফা -2α বিটা কিয় কমন লৈছো কাৰণ আমি আলফা বিটা আৰু আলফা বিটা আমাৰ প্ৰয়োজন আছে কাৰণ এইখিনি মানহে আমি বহাব পাৰো এতিয়া আলফা বিটা প্লাস আলফা বা আলফা প্লাস বিটা একে আমি ইয়াত মানটো বহাম ইয়াতে লিখিছো আলফা বিটা প্লাস আলফা বা আলফা বিটা আলফা প্লাস বিটা কি 5 বহালো আলফা বিটাৰ ভ্যালু কি 4 বহাই দিলো -2 আলফা বিটাৰ ভ্যালু কিমান 4 ইয়াত দিলো বহাই কিমান হ'ব 5/4 আকৌ 2 4 যা 8 আকৌ লহাগো 4 হয় 5 4 8 যা 32 5 - 32 কিমান হ'ব 27/4 এনসার কি হবে আমার
27/-27/4 এইটো আমাৰ এনসাৰ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম